আমি চেপ্টাৰটোৰ লাষ্ট ভিডিঅ'ত তোমাৰ হৰমনছৰ হিউমেন হৰমনছ যিবিলাক আছে তাৰ কথা ডিছকাছ কৰিছিলোঁ। এণ্ডোক্ৰাইন এক্সোক্ৰাইন গ্লেণ্ডৰ ডিফাৰেঞ্চেছ আমি ডিছকাছ কৰিছিলোঁ। তাৰমানে অলমষ্ট আমি চেপ্টাৰটোৰ টপিক অলমষ্ট কমপ্লিট কৰিছোঁ। জাষ্ট এটা আমাৰ টপিক বাকী আছিলে, এইটো হ'ল ফিডবেক মেকানিজিম। তো এইটো ভিডিঅ'ত আমি এইটো ডিছকাছ কৰোঁ, ফিডবেক মেকানিজিমটো হয় কি। চ' ইয়াৰ কাৰণে তুমি এক্সামত যদি লিখিব লাগে, একদম আমি বুকৰ যিটো পেৰাগ্ৰাফ আছে সেই বস্তুখিনি লিখিম, ঠিক আছে। এইটো কুৱেশ্যন ফৰ্মেটতো মই বনোৱা আছে, কুৱেশ্যন এনচাৰ জেৰক্সত। তোমালোকৰ যদি লিখা নাই এইটো কুৱেশ্যন, তোমালোকৰ কুৱেশ্যন এনচাৰ জেৰক্সখনত তুমি এইটো লিখি ল'বা, ঠিক আছে। হোৱাট ইজ ফিডবেক মেকানিজিম। তো চোৱা, তাতে আৰু ইয়াতে একে বস্তুখিনি লিখা আছে। মই ইয়াতে তোমাক বুজাই দিছোঁ ফিডবেক মেকানিজিম কি হয়। ইয়াতো সেই একে বস্তুখিনিয়ে আছে, ফিডবেক মেকানিজিম। তো আমি এতিয়ালৈকে পঢ়িলোঁ তোমাৰ ডিফাৰেণ্ট হৰমনছ, ঠিক আছে। তো ডিফাৰেণ্ট হৰমনছ লাইক কি পাইছিলোঁ, ইনচুলিন পাইছিলোঁ, পেনক্ৰিয়াছে যিটো ৰিলিজ কৰে, ইষ্ট্ৰজেন অভাৰী, টেষ্টোষ্টেৰন টেষ্টিছ, গ্ৰোথ হৰমন পিটুইটাৰী গ্লেণ্ড, থাইৰক্সিন থাইৰয়ড গ্লেণ্ড, এড্ৰেনেলিন হৰমন কোনে, এড্ৰেনেল গ্লেণ্ড, ঠিক আছে। ৰিলিজিং হৰমন ডিফাৰেণ্ট টাইপ অফ ৰিলিজিং হৰমন কোনে, তোমাৰ হাইপথেলামাছে। তো এইবিলাক যে ডিফাৰেণ্ট টাইপ অফ তোমাৰ হৰমন ৰিলিজ হয়, সিহঁতৰ কাৰণে ডিফাৰেণ্ট ফাংচনিং হয়, ঠিক আছে। তো ডেফিনেটলি আমাৰ ব্লাডত হৰমনছৰ এমাউণ্টটো কি, এটা স্পেচিফিক এমাউণ্ট থাকিব লাগিব, এটা প্ৰপাৰ এমাউণ্ট থাকিব লাগিব। বেছি হ'লেও প্ৰব্লেম, কম হ'লেও প্ৰব্লেম। এতিয়া বেছি হ'লে প্ৰব্লেম, আমি এটা এক্সাম্পল পাইছিলোঁ হয় না, গ্ৰোথ হৰমন কোনে ৰিলিজ কৰে, পিটুইটাৰী গ্লেণ্ড। যদি বেছি হৈ যায় কি হ'ব, মানুহজন দেখাত ডাঙৰ হ'ব, আৰু যদি কমি যায় মানুহজন দেখাত কি হ'ব, সৰু হ'ব। তেনেকুৱা ধৰণৰ কথা মানে ইয়াতে দিয়া আছে কি, যিখিনি হৰমন, দ্য হৰমন ইন আৱাৰ ব্লাড শুড বি সিক্ৰেটেড ইন এ প্ৰিচাইজ কোৱান্টিটিজ। প্ৰিচাইজ মানে কি, ডেট মাছ ৰিকুৱাৰ্ড ইন আৱাৰ বডি, ডেট মাছ ৰিকুৱাৰ্ড ইন আৱাৰ বডি। যিখিনি আমাক লাগে সেইখিনি থকাটো বেটাৰ, ঠিক আছে, ফৰ দ্য প্ৰপাৰ ফাংচনিং অফ আৱাৰ বডি, ফিডবেক মেকানিজিম, ঠিক আছে। তো সেইকাৰণে আমাৰ বডিত এটা মেকানিজিম আছে, থ্ৰু হুইচ ইট ইজ ডান। অ'কে, কুৱেশ্যন এনচাৰ আহিলে কেনেকৈ লিখিবা সেইটো কৈ আছোঁ তাতে, ঠিক আছে। সেই মেকানিজিমটোকে ফিডবেক মেকানিজিম বুলি কয়। ফিডবেক মেকানিজিমে কি কৰে বোলে, টাইমিং আৰু এমাউণ্ট অফ হৰমন, টাইমিং মানে কোনটো টাইমত ৰিলিজ কৰিব আৰু কিমান ৰিলিজ কৰিব, এমাউণ্ট অফ হৰমন, এইটো ৰেগুলেট কৰে সেই মেকানিজিমটোৱে, ঠিক আছে। তো ইয়াতে যদি কুৱেশ্যন এনচাৰত তুমি এইটো কুৱেশ্যন এনচাৰ ফৰ্মটো লিখি ল'বা, কি দিয়া আছে, কুৱেশ্যন এনচাৰত কি, the process or the mechanism, the process or the mechanism, ঠিক আছে, process or mechanism ধৰা হ'ল লিখিলোঁ, the process or mechanism that regulates, যে ৰেগুলেট কৰিব কি তোমাৰ, that regulates timing and amount of hormones to be released in our body by endocrine gland. হৰমনছ কোনে ৰিলিজ কৰে, হৰমনছ কোনে ৰিলিজ কৰে, এণ্ডোক্ৰাইন গ্লেণ্ড। হৰমনছ কোনে ৰিলিজ কৰে, এণ্ডোক্ৰাইন গ্লেণ্ড। তো সেইকাৰণে এনচাৰত লিখিছে হৰমন ৰিলিজ কৰা টাইম আৰু কিমান হৰমন ৰিলিজ কৰিব, সেইটো যিটো মেকানিজিমে কি কৰে তোমাৰ ৰেগুলেট কৰে, সেই মেকানিজিমটোকে ফিডবেক মেকানিজিম বুলি নাম দিয়া হৈছে, ঠিক আছে। তো এন ইনক্ৰিজ অৰ ডিক্ৰিজ লেভেল ইন হৰমনছ মানে বাঢ়ি যোৱা, লাগাতকৈ বাঢ়ি যোৱা আৰু লাগাতকৈ কমি যোৱা, ঠিক আছে, যিমানখিনি লাগে আমাৰ বডিত কি কৰে, সেইটোৱে ফিডবেক মেকানিজিমটো কি কৰে, ট্ৰিগাৰ কৰে। তাৰমানে ফিডবেক মেকানিজিমটো তেতিয়া কামত আহিব যেতিয়া তোমাৰ ব্লাডত যিখিনি লাগে, যিমানখিনি লাগে তাতকৈ যদি কমি যায় বা বেছি হয় তোমাৰ হৰমনটো, ঠিক আছে। এটা এক্সাম্পল দিয়া আছে ভালকৈ, তোমাৰ বুকত দিয়া আছে, তো বুকৰ এক্সাম্পলটো তুমি এক্সাম্পলটো লিখিবা, ঠিক আছে। তো কি হয়, ব্লাডত চুগাৰ লেভেল কণ্ট্ৰল কৰিবৰ কাৰণে কোনটো হৰমন আছিল তোমাৰ মনত আছে, পঢ়াইছিলোঁ লাষ্ট ভিডিঅ'ত, কি আছিল, চুগাৰ লেভেল কণ্ট্ৰল কৰিবৰ কাৰণে পেনক্ৰিয়াজে এটা হৰমন ৰিলিজ কৰে, যাৰ নামটো হ'ল কি, ইনচুলিন আছিল মনত, ইনচুলিন, ঠিক আছে। চুগাৰ লেভেলৰ কাৰণে কি আছিল, ইনচুলিন আছিল। যদি মনত পৰা নাই মই দেখাই আছোঁ, ইনচুলিন আছিল, এইটো ইনচুলিন আছিল না ইয়াতে, দিছ ইজ ইনচুলিন ইজ প্ৰডিউচ বাই পেনক্ৰিয়াছ, ব্লাড চুগাৰ লেভেল যিয়ে কণ্ট্ৰল কৰে, ঠিক আছে। তো ডায়েবেটিছ হোৱা মানুহৰ ক্ষেত্ৰত মই কৈছিলোঁ তোমাৰ ইনচুলিনৰ এমাউণ্টটো কি হৈ যায়, কমি যায়, তো ব্লাডত চুগাৰ বাঢ়ি যায়, তেনেকুৱা ধৰণৰ। তো ফিডবেক মেকানিজিমটো আমি ভালকৈ বুজোঁ, তেতিয়া বেছি ক্লিয়াৰ হ'ব ডায়েবেটিক পেচেণ্টৰ ক্ষেত্ৰত কি হয় তোমাৰ কথাখিনি, ঠিক আছে। তো কি হয়, চুগাৰ লেভেল কণ্ট্ৰলৰ কাৰণে আমাৰ বডিত কি থাকে, ইনচুলিন থাকে, ইনচুলিন। আৰু ইনচুলিনটো কোনে ৰিলিজ কৰে, পেনক্ৰিয়াজে ৰিলিজ কৰে। ইয়াতে এটা কথা, পেনক্ৰিয়াছ এণ্ডোক্ৰাইন আছিল না এক্সোক্ৰাইন আছিল না, মিক্সড আছিল, মিক্সড হয় না, মিক্সড আছিল, এইটো পাইছিলোঁ বাৰু, এইটো বেলেগ কথা হৈ গ'ল। তো কি হয়, যেতিয়া মানে ব্লাডত চুগাৰ লেভেলটো বাঢ়ি যায়, সেই চেম ব্লাডে আমাৰ হোল বডিত, মানুহ এজনৰ হোল বডিত সেই চেম ব্লাডেটো তোমাৰ পাছ হৈ আছে, চেম ব্লাডে তোমাৰ ইফালেও যাব ইফালেও যাব, ঠিক আছে। হাৰ্টে পাম্পিং কৰে, দেন থ্ৰু ডিফিউজন মানে কি জানা, এটা চেলৰ পৰা এটা চেলত তেনেকৈ পাছ হোৱাটোকে ডিফিউজন বুলি কয়, এনেকৈ পাছ হোৱাটো। তো প্ৰথমতে হাৰ্টে পাম্প কৰি হাৰ্টৰ পৰা ব্লাডটো বেলেগ বেলেগ আমাৰ বডিত পঠাব, দেন চেল টু চেল পাছ হয়, ঠিক আছে, চেল টু চেল পাছ হয়। তো চেম ব্লাডেটো যাই আছে, পেনক্ৰিয়াছতো চেম ব্লাডে যাই আছে, আমাৰ বেলেগ অৰ্গেনতো চেম ব্লাডে যাই আছে। সেইকাৰণে পেনক্ৰিয়াছে কি কৰে,
যদি সুগাৰ লেভেল বাঢ়ি যায় সেইটো কি কৰে ডিটেক্ট কৰে ইট ইজ ডিটেক্টেড বাই চেলছ অফ দ্য পেনক্ৰিয়াছ বিকজ চেম ব্লাড ক'ত যাই আছে পেনক্ৰিয়াছতে যাই আছে তো পেনক্ৰিয়াছে ডিটেক্ট কৰি লৈ যে সুগাৰ লেভেল বাঢ়িছে ব্লাডত ঠিক আছে তো তেতিয়া কি কৰিব পেনক্ৰিয়াছে কি কৰে তেতিয়া ইনচুলিন তোমাৰ বেছিকৈ প্ৰডিউচ কৰি দিয়ে এতিয়া ইনচুলিনে কি কৰে ইনচুলিনে তোমাৰ এতিয়া সুগাৰ লেভেলটো কি কৰি দিব ৰিডিউচ কৰি দিব তাৰমানে ব্লাডত যেতিয়া ইনচুলিন ওলাই সি সুগাৰ লেভেলটো ৰিডিউচ কৰি দিয়ে ইনচুলিনৰ কামেই সেইটো আৰু তাৰ উল্টা হ'ব যেতিয়া তোমাৰ ব্লাড সুগাৰ লেভেল কমি যাব তেতিয়া ইনচুলিনটো কি কমাই দিব এতিয়া ইনচুলিনটো যদি কমাই দিয়ে তাৰমানে এটাৰ উল্টা তাৰমানে কি সুগাৰ যদি বঢ়াব খোজা ইনচুলিনটো সি কমাই দিব চিক্ৰেট কৰা কোনে পেনক্ৰিয়াছে আৰু যদি সুগাৰটো ধৰা হ'ল বাঢ়ি আছে বাট তাক সি কমাব খুজিছে সি তেতিয়া ইনচুলিনটো কি কৰিব বেছিকৈ প্ৰডিউচ কৰি দিব কোনে ইনচুলিনটো বেছিকৈ প্ৰডিউচ কৰি দিব পেনক্ৰিয়াছে ইনচুলিনটো প্ৰডিউচ কৰি দিব বুজি পাইছা কথাটো সুগাৰটো যদি বঢ়াব খোজে মানে কম আছে ধৰা হ'ল তো বঢ়াব খুজিছে ইনচুলিনটো সি কমাই দিব আৰু সুগাৰ লেভেলটো যদি ধৰা হ'ল ব্লাডত বেছি আছে যিমানখিনি লাগে তাতকৈ কমাব যদি খোজে ইনচুলিনটো বঢ়াই দিব যাতে ইনচুলিনে কি কৰে এটাক কৰে তোমাৰ সুগাৰত আৰু তাৰ তোমাৰ কি ইফেক্টটো কমাই দিয়ে ঠিক আছে তো এতিয়া যে কৈ আছোঁ সুগাৰ লেভেলক কণ্ট্ৰল কৰে সুগাৰ লেভেল বঢ়াই কমায় এতিয়া সুগাৰ লেভেল বাঢ়িলে কি প্ৰব্লেম হ'ব পাৰে আই থিংক আগৰ ভিডিঅ'টো মই কৈছোঁ সুগাৰ লেভেল বাঢ়িলে তুমি যদি চিম্পলি জানি থ'ব খোজে কি হয় ব্লাডত তোমাৰ কিহৰ এমাউণ্ট বেছি আছে সুগাৰ মানে কি সুগাৰ ইজ নাথিং বাট গ্লুক'জৰ এমাউণ্ট বেছি আছে আৰু গ্লুক'জৰ এমাউণ্ট যদি বেছি থাকে লাগাতকৈ বেছি তাৰ মানে ব্লাডটো কি হৈ যায় হেভি হৈ যায় আৰু তোমাৰ হেভিয়াৰ ফ্লুইড এটা আমাৰ ব্লাডটো কি ফ্লুইড হয় তাতে যদি হেভি ফ্লুইড এটা তোমাৰ ডিফাৰেণ্ট অৰ্গেনছত হাৰ্টে পাম্প কৰিব লগা হয় ঠিক আছে তাৰমানে হাৰ্টৰো কি হয় বেছি এনাৰ্জিৰ দৰকাৰ হয় তো হাৰ্টৰো কি হ'ব গ্লুক'জ থকাৰ কাৰণে হাৰ্টৰো কি বেছি এনাৰ্জিৰ দৰকাৰ হয় হাৰ্টে পাম্পিং বেছি ফ'ৰ্চত কৰিব লগা হয় তো বেছিকেলি চুগাৰো তোমাৰ হাৰ্ট এটাকৰ লগত ৰিলেটেড থাকে সেইকাৰণে তো হাৰ্টৰ ফাংচনিংটো বাঢ়ি যাব ইনফেক্ট সেই ব্লাডটো হেভি ব্লাডটো তোমাৰ ডিফাৰেণ্ট অৰ্গেনত যাব কিডনিত গৈ তোমাৰ ব্লাড আৰ্টাৰিজবিলাকত কি কৰিব ষ্ট্ৰাইক কৰিব তো হেভি বস্তু এটা তোমাৰ হোল বডিত কি হৈ আছে চাৰ্কুলেট হৈ আছে তো ডেফিনেটলি ডিফাৰেণ্ট অৰ্গেনছৰ কাৰণে এইটো কি ডেট্ৰিমেণ্টেল প্ৰব্লেমেটিক সেইকাৰণে চুগাৰ লেভেলটো তোমাৰ বেছি থাকিব নালাগে এতিয়া চুগাৰ লেভেলটো কম থকা মানে কি চুগাৰ লেভেলটো কম থকা মানে গ্লুক'জ কম আছে এতিয়া যে গ্লুক'জ কম থাকে প্ৰব্লেম কি হ'ব গ্লুক'জ কম থাকিলে তোমাৰ বডিত কি ডিফাৰেণ্ট চেলত যে ব্লাডটো যাই আছে তাৰমানে নিউট্ৰিশ্যন কি কম পাব লেছ এতিয়া যে নিউট্ৰিশ্যনে কম হয় এনাৰ্জি কেনেকৈ পাব বুজি পাইছা মানুহটো উইক ফিল কৰিব তো কথাটো তেনেকুৱা ধৰণৰ ব্লাড চুগাৰ লেভেল এটা কণ্ট্ৰল এমাউণ্টত থাকিব লাগে ঠিক আছে তো এইটো আছিল ফিডবেক মেকানিজম তুমি এনেকৈ লিখি দিব পাৰিলে হ'ল একদম তুমি কি লিখিবা তো ফিডবেক মেকানিজম কি হয় ফিডবেক মেকানিজম এনেকুৱা এটা মেকানিজম যিয়ে তোমাৰ কি কৰে ৰেগুলেট কৰে টাইমিং আৰু এমাউণ্ট অফ হৰমন যিটো তোমাৰ কোনে ৰিলিজ কৰে এণ্ডোক্ৰাইন গ্লেণ্ডে ৰিলিজ কৰে ঠিক আছে তো ইয়াৰ এক্সাম্পল হিচাপে এটা দিবা তোমাৰ এক্সাম্পলটো কি যদি ব্লাডত চুগাৰ লেভেল তোমাৰ কি হয় ৰাইজ কৰে তাক কমাবৰ কাৰণে ইনচুলিন কি ক'লোঁ মই যদি ব্লাডত চুগাৰ লেভেল ৰাইজ হয় মানে বাঢ়ে তো তাক কমাবৰ কাৰণে ইনচুলিন কি হ'ব পেনক্ৰিয়াছে বেছিকৈ ৰিলিজ কৰি দিব মোৰ ইনচুলিন উইল বি প্ৰডিউচ অন দ্য আদাৰ হেণ্ড ইফ দ্য চুগাৰ লেভেল ৰিডিউচেছ ঠিক আছে দেন চুগাৰ লেভেল যদি কমি যায় এইটো উল্টা হ'ব ইনচুলিন কি হ'ব ইনচুলিন চিক্ৰেশ্যনে তোমাৰ কি হ'ব কমি যাব ঠিক আছে ৰ'বা মই উল্টা বুলি ক'লোঁ না ৰ'বা ইয়াতে কথাখিনিৰ লগত তুমি অকণমান মই তোমাক মনত পেলাবৰ কাৰণে তোমাৰ যে একদম ইজি হয় তাৰ কাৰণে মই এটা কথা কওঁ যদি চুগাৰ লেভেল বাঢ়ে তেতিয়া ইনচুলিনো বেছিকৈ প্ৰডাকশ্যন হ'ব আচ্ছা ঠিক আছে তো উল্টা একচুৱেলি এইটোৰ লগত কম্পেয়াৰ কৰি কৈছে ঠিক আছে যাতে কনফিউজন নহয় কৈ আছোঁ ব্লাডত চুগাৰ কি আছে ধৰা হ'ল লেছ আছে ব্লাডত চুগাৰ লেছ আছে তেতিয়া কি কৰিব টু ইনক্ৰিজ চুগাৰ ইনচুলিনটো কি হ'ব কমি যাব তাৰমানে বুজি পাইছা তো লেছ ব্লাডত লেছ মানে ইনচুলিনটো লেছ প্ৰডাকশ্যন হ'ব ডাইৰেক্ট সেনেকৈ মনত ৰাখিবা এইটো মাজৰ ষ্টেপটো মই তোমাক বুজাইছিলোঁ ঠিক আছে আৰু যদি ব্লাডত চুগাৰ যদি বেছি থাকে মোৰ তেতিয়া সি ট্ৰাই কি কৰিব বেছিটো কমাব খুজিব ঠিক আছে ট্ৰাই কৰিব তো কমাবৰ কাৰণে ইনচুলিনটো কি চুগাৰ কমাবৰ কাৰণে ইনচুলিনটো কি বেছি প্ৰডিউচ কৰিব তাৰমানে এতিয়া তোমাৰ মনত ৰাখিব ইজি হ'ল ব্লাডত চুগাৰ যদি বেছি ইনচুলিনটো সি বেছি প্ৰডিউচ কৰিব ব্লাডত চুগাৰ যদি কম সি ইনচুলিনটো মানে ৰিডিউচ কৰিব তো ইন দিছ কেছ ইনচুলিন প্ৰডাকশ্যন উইল বি ৰিডিউচড বাই দ্য পেনক্ৰিয়াছ ইন দিছ কেছ ইনচুলিন প্ৰডাকশ্যন উইল বি ইনক্ৰিজড বাই দ্য পেনক্ৰিয়াছ বুজি পাইছা কথাখিনি তো এই এক্সাম্পলটো লিখিব লাগিব কিছুমানৰ ডাউট আছে তুমি এতিয়া এইখিনি একবাৰ পঢ়ি ল'বা এক্সামত এনেকৈ লিখি দিলে হৈ গ'ল ঠিক আছে আৰু এইটো যদি লিখা নাই তুমি এনচাৰটো লিখি ল'বা এইটো তো ফাইনেলি আমি গোটেই চেপ্টাৰটো ডিছকাছ কৰিলোঁ ঠিক আছে ইয়াৰ বাহিৰত একো কুৱেশ্যন নাই মই চবখিনি কথা কৈ দিছোঁ কিছুমান এক্সট্ৰা কথাও কৈ দিছোঁ এইবিলাক কুৱেশ্যনত পাইছোঁ মই মাজে ঠিক আছে তো ইয়াৰ বাহিৰত আৰু কুৱেশ্যন নহ'লে তোমাৰ এক্সামত ঠিক আছে অ'কে ইয়াৰ পিছত মই এটা ভিডিঅ' আপলোড কৰি আছোঁ য'ত অলপমান ডাউটফুল কুৱেশ্যন আছে কেইজনমানৰ একচুৱেলি হ'ল চেপ্টাৰটো ভালকৈ পঢ়ি দিলা গোটেইবিলাক কুৱেশ্যন পাৰিবা যদিও এটা দুটা কুৱেশ্যনত ডাউট থকা বুলি কৈছিল মই সেইখিনি কৈ দি আছোঁ